বিদ্যা কোচিং কিতাপৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 8 আৰু ক্লাছ 7ৰ এনচিইআৰটি অৰ্থাৎ সমাজ বিজ্ঞানৰ আমি আজি পঢ়িবলৈ লৈছো। আজি আমি সমাজ বিজ্ঞানৰ হিষ্ট্ৰী চেক্টৰটোত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, সো আমি আৰম্ভ কৰিছো আমাৰ আজিৰ প্ৰশ্নটোৰ পৰা। আজি আমি কি চাম বুলি ক'লো আমি হিষ্ট্ৰী চেক্টৰ চাম যাতে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী কভাৰ কৰিব। ঠিক আছে, ইয়াত আমি আসাম হিষ্ট্ৰী দুই এটা প্ৰশ্নৰ লগতে আমি সম্পূৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আমি আলোচনা কৰিম, কাৰণ আমাৰ এটা সিৰিজ চলি আছে। এই সিৰিজটো যদি সকলোৱে চোৱা নাই আপোনালোকে চাই ল'লে আপোনালোকৰ সুবিধা হ'ব। ওকে, প্ৰথম প্ৰশ্নটো হৈছে আমাৰ আজিৰ গান্ধীৰ দাণ্ডী যাত্ৰাত কিমানজন সহকৰ্মী আছিল? সকলোৱে ভাবিছে চাগে এইটো বুলিব প্ৰশ্ন সদায় পাই আছো আমি, হয়নে? গান্ধীৰ দাণ্ডী যাত্ৰাত কিমানজন মানে কি আছিলে ফলোৱাৰ আছিলে বা কিমান অনুগামী অৰ্থাৎ সহকৰ্মী আছিলে? সো আমাৰ উদ্দেশ্য হ'ল কুৱেশ্যনটো ফ'কাছ নকৰিব যে এই কুৱেশ্যনটো আগত পাইছো বা এনেকুৱা কোনো ধৰণৰ, আমি ইয়াৰ ৰিলেটেড যিখিনি কথা পাতো সেইখিনিয়ে বহুত হেল্প কৰে। সো কথা হ'ল যে গান্ধীৰ দাণ্ডী যাত্ৰা ক'ৰ পৰা আৰম্ভ হৈছিলে? সবৰমতী আশ্ৰম, আমি শুনিছো নামটো সবৰমতী আশ্ৰম। ঠিক আছে, সো সবৰমতী আশ্ৰমৰ পৰা দান দিলে। ঠিক আছে, এই সবৰমতী আশ্ৰমৰ পৰা কি হৈছে তোমাৰ দান দিলে কি হৈছিলে? সবৰমতী আশ্ৰমৰ পৰা দান দিলে গান্ধীজীৰ এটা যাত্ৰা আৰম্ভ হৈছিলে। এই দাণ্ডী যাত্ৰা কিয় কৰিব লগা হৈছিলে গান্ধীজীয়ে, আৰু দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিলে গান্ধীজীৰ? ঠিক আছে, সো প্ৰথম কথা হ'ল যে গান্ধীজীয়ে যাত্ৰা আৰম্ভ কৰাৰ আঁৰৰ কাহিনীখিনিৰ কাৰণে আপুনি আগৰ ভিডিঅ' চাব লাগিব, আৰু এতিয়া আমি জাষ্ট পিছৰখিনি কথা ক'ম। 12 মাৰ্চ 1930 চনত 1930 12 মাৰ্চত সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈকে গান্ধীয়ে 79 ফলোৱাৰ্ছক লগত লৈ পেলাই কি কৰিলে? লোন আইন ভংগ কৰিবৰ কাৰণে, টু ব্ৰেক দ্য সল্ট ল ভংগ কৰিবৰ কাৰণে তেওঁলোকে কৈছিলে যাত্ৰা আৰম্ভ কৰিছিলে। সো কেতিয়া ক'লো মই? 12 মাৰ্চ তাৰিখে 12 মাৰ্চ 1930 গান্ধীজীয়ে দাণ্ডিলৈ আৰম্ভ কৰিলে। ক'ৰ পৰা? সবৰমতী আশ্ৰম। এইখিনিহে ইম্পৰ্টেণ্ট বস্তু। সবৰমতীৰ পৰা দাণ্ডিলৈ তেওঁ যাত্ৰা আৰম্ভ কৰিলে। ঠিক আছে, তেওঁৰ লগত 79 ফলোৱাৰ পোৱা যায়, আৰু কিছু তথ্য ইয়াক 78 বুলিও থকা দেখা যায়। ঠিক আছে, সো ইয়াত 79 অপশ্যনটোৱে নাই, সো 78তে অপশ্যনটো ঠিকে শুদ্ধ আনচাৰ বুলি ক'বা। যদিহে 79 নাথাকে 78তে টিক দিবা। এই অকণ কনফিউজিং হয় একচুৱেলি বস্তুটো। ওকে, সো কথাটো হ'ল যে কি কাৰণে গৈছিলে? সল্ট ল ভংগ কৰিবৰ কাৰণে, মানে লোন আইন ভংগ কৰিবৰ কাৰণে গৈছিলে। আৰু তেওঁলোকে কেতিয়া পাইছিলেগে? 6 এপ্ৰিল তাৰিখে পাইছিলেগে। ঠিক আছে, 6 এপ্ৰিল 1930 গৈ পেলাই 6 এপ্ৰিল 1930 গৈ পেলাই দাণ্ডিত উপস্থিত হৈছিলে। আৰু দাণ্ডিত উপস্থিত হৈ তেওঁ তাৰ পৰাই চিভিল ডিজঅবিডিয়েণ্ট মুভমেণ্ট, আইন অমান্য আন্দোলন আৰম্ভ কৰিছিলে। চ' গান্ধীজীয়ে এতিয়া প্ৰশ্নটো হ'ল যে ইয়াত যে কোনটো মুভমেণ্টৰ পাছৰ পৰা, কোনটো যাত্ৰাৰ পাছৰ পৰা, কেতিয়া ধৰি লোৱা তোমাক ক'ব যে চিভিল ডিজঅবিডিয়েণ্ট মুভমেণ্ট, আইন অমান্য আন্দোলন আৰম্ভ কৰা হৈছিলে। চ' কি হ'ব তোমাৰ? 6 এপ্ৰিল তাৰিখে কি হৈছিলে? গান্ধীজীয়ে লঞ্চ কৰিছিলে। কি লঞ্চ কৰিছিলে? চিভিল ডিজঅবিডিয়েণ্ট মুভমেণ্ট লঞ্চ কৰিছিলে। 6 এপ্ৰিলত গান্ধীজীয়ে চিভিল ডিজঅবিডিয়েণ্ট মুভমেণ্ট CDM লিখিছো মই, চিভিল ডিজঅবিডিয়েণ্ট মুভমেণ্ট আৰম্ভ কৰিছিলে, আইন অমান্য আন্দোলন আৰম্ভ কৰিছিলে। এই আইন অমান্য আন্দোলন আৰম্ভ কৰি পেলাই তেওঁ কেইটামান প্ৰগ্ৰেম লৈছিলে লগত, যে আমি এইখিনি কাৰ্য কৰিম, এই আইন অমান্য আন্দোলন আমি সফল কৰিবৰ কাৰণে আমি কেইটামান কাম কৰিম। তাৰে তোমাৰ প্ৰথমটো কাম হ'ল যে মেকিং কি হ'ব তোমাৰ? সল্ট ইন এভৰি ভিলেজ। গাঁওবাসীক কৈ দিয়া হ'ল যে আপোনালোকে গাঁৱে গাঁৱে নিমখ বনাওক। আমি সল্ট ল ভংগ কৰিব লাগে। সল্ট মানে কি আছিলে? আগতে ব্ৰিটিছে সল্ট প্ৰডিউচ কৰিছিলে, আৰু ব্ৰিটিছে সল্টৰ ওপৰত টেক্স মানে লগাইছিলে। ঠিক আছে, চ' কৈছিলে যে কোনো ইণ্ডিয়ানছে নিজে সল্ট বনাব নোৱাৰিব। চ' গান্ধীয়ে ক'লে যে আমাৰ দেশ আমাৰ, সাগৰ আমাৰ, পানী আমাৰ, কিয় আমি নবনাম? চ' প্ৰতিখন গাঁৱতে সল্ট বনাবৰ কাৰণে পাৰ্মিশ্যন দিলে কোনে? গান্ধীজীয়ে। আৰু ক'লে যে প্ৰতি গাঁৱে গাঁৱে সল্ট বনাব লাগে বা নিমখ প্ৰস্তুত কৰক। তাৰপৰা ক'লে যে বয়কট অফ স্কুল কলেজ, যিবিলাক স্কুল কলেজ তোমাৰ ব্ৰিটিছৰ আণ্ডাৰত চলি আছিলে, সেই প্ৰতিখন স্কুল কলেজ বয়কট কৰিব ক'লে। ৰিজাইন দিব ক'লে গভৰ্ণমেণ্ট জববিলাকৰ পৰা, যে যিবিলাক ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত যিবিলাক জব কৰি আছে মানুহবিলাকে, সেই জববিলাকৰ পৰা তেওঁলোকে ৰিজাইন দিয়ে, সেই বিষয়ে গান্ধীয়ে ক'লে। তেওঁ ক'লে যে কোনো ধৰণৰ টেক্স দিব নালাগে, কোনো ধৰণৰ চৰকাৰ কোনো ধৰণৰ টেক্স দিব নালাগে বুলি ক'লে। পিকেটিং বাই উমেন অফ চেলিং তোমাৰ লিকৰ আৰু তোমাৰ ফৰেন ক্লথ। ঠিক আছে, ফৰেন ক্লথ আৰু লিকৰ মানে মদ আৰু তোমাৰ ফৰেন ক্লথ চেলিঙৰ ক্ষেত্ৰত মাইকী মানুহবিলাকে পিকেটিং কৰিবলৈ আৰম্ভ কৰিলে, মানে দোকানবিলাকত শ্বপবিলাকত গৈ পেলাই বন্ধ কৰিলে যে কোনো ধৰণৰ বিদেশী বস্ত্ৰ, বিদেশী মদ, বিদেশী সুৰা তাৰমানে বিক্ৰী কৰিব নোৱাৰিব। চ' এইখিনি তেওঁলোকে প্ৰগ্ৰেম চলে। চ' কি প্ৰগ্ৰেম ল'লে? প্ৰথম প্ৰগ্ৰেমটো ক'লে যে গান্ধীজীয়ে ক'লে যে বয়কট কৰিলে। বয়কট কৰি দিলে। বয়কট মানে ক'লে নিষিদ্ধ কৰা, হয় নে? বয়কট মানে কি? সেই বস্তুটো বৰ্জন কৰা। বয়কট কৰিলে। সেইবিলাক বস্তু বয়কট, কি? স্কুল কলেজ বয়কট কৰিলে। এইকেইটা আহি যাব পাৰে যে তলৰ কোনটো প্ৰগ্ৰেম চিভিল ডিজঅবিডিয়েণ্ট মুভমেণ্টত লোৱা হোৱা নাছিল বা লোৱা হৈছিল, সেইধৰণে অপশ্যন দিব, তেতিয়া ফচি যাম। ঠিক আছে, চ' এইবিলাক স্কুল কলেজ এইবিলাকৰ পৰা কি ক'লে? তোমাৰ বয়কট কৰিব ক'লে। তাৰপৰা ক'লে তোমাৰ লিকৰ, যিবিলাক আমাৰ সুৰা ন, মদ, সুৰা
মদ ঠিক আছে এই খুৰা আৰু কি তোমাৰ আৰু কাপোৰ বিদেশী বস্ত্ৰ এই বিদেশী বস্ত্ৰ এইবিলাক পিকেটিং কৰাৰ কথা ক'লে ঠিক আছে গাঁৱে গাঁৱে এভৰি ভিলেজ মানে প্ৰতিখন গাঁৱে গাঁৱে কি বনাব দিলে গাঁৱে গাঁৱে তোমাক লোন প্ৰস্তুত কৰিব দিলে যে তোমালোকে লোন নিজে বনোৱা ঠিক আছে এইবিলাক কৰিব দিলে কেতিয়া তোমাৰ যেটো CDM সিভিল ডিsobedience মুভমেন্টৰ আন্ডাৰ সকলোবিলাক চাকৰিৰ পৰা ৰিজাইন কৰিব ক'লে ঠিক আছে আৰু টেক্স দিবলৈ মানা কৰিলে আৰু তোমাক কি স্কুল কলেজ বয়কট কৰিলে ঠিক আছে ওকে এইখিনিলৈকে আমাৰ একো ডাউট নাই সো ইয়াৰ আনসাৰ কি হ'ব 78 মহাত্মা গান্ধী প্ৰথম অসমলৈ কেতিয়া আহিছিল নেক্সট কোৱেশ্চন মহাত্মা গান্ধী প্ৰথম অসমলৈ কেতিয়া আহিছিল মহাত্মা গান্ধী প্ৰথম অসমলৈ কেতিয়া আহিছিল আমি সকলোৱে জানিছিলো যে 1921 ত মহাত্মা গান্ধী অসমলৈ আহিছিল আৰু সেকেন্ড বাৰ কেতিয়া আহিছিল প্ৰথমবাৰ 1921 অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মাতিছিলে তেওঁলোকৰ কিবা কথা ক'ব কাৰণে ঠিক আছে মানে কিছুমান আন্দোলনৰ গুই ধৰিবৰ কাৰণে বা সেই আন্দোলনটোৰ বিষয়ে ক'ব কাৰণে মাতিছিলে কোনে মাতিছিলে APCC মাতিছিলে ওকে APCC মাতিছিলে নেক্সট টাইম আকৌ আহিছিলে তেওঁ 1926 ত তেওঁ আকৌ এবাৰ অসমলৈ আহিছিলে সেকেন্ড বাৰ কাৰণে আহিছিলে আৰু হেবাৰ তেওঁ 41 নম্বৰ কংগ্ৰেছৰ সেশন কংগ্ৰেছৰ অধিৱেশনত ভাগ ল'ব হৈছিল যিখন তোমাৰ গুৱাহাটী পাণ্ডুত অনুষ্ঠিত হৈছিল সো 1926 ত গান্ধীজি সেকেন্ড বাৰ কাৰণে আকৌ আহিছিলে 1926 ত সেকেন্ড টাইম আহিছিলে ঠিক আছে সো কিয় আহিছিলে কংগ্ৰেছৰ অধিৱেশন ভাগ ল'বৰ কাৰণে কংগ্ৰেছ অধিৱেশনৰ কংগ্ৰেছ সেশনত ভাগ ল'বৰ কাৰণে যিখন তোমাৰ 41st সেশন আছিলে 41st সেশন আছিলে মানে 41তম যিখন তেওঁলোকৰ সংবিধান অধিৱেশন আছিলে এখন ভাগ ল'বলৈ আহিছিলে আৰু এখন তোমাক কৈছিলে পাণ্ডু গুৱাহাটীত এখন অনুষ্ঠিত হৈছিল ঠিক আছে এখনত ভাগ ল'বলৈ গান্ধীজি সেকেন্ড টাইমৰ কাৰণে অসমলৈ আহিছিল ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল কিমান চনত নেক্সট কোৱেশ্চনত সোধা হৈছে যে কিমান চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল সো এটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু সকলোৱে জানে যে তোমালোকে যে 1942 ত ভাৰত ত্যাগ আন্দোলন হৈছিল ওকে সো আমি হেটো জানো যে ভাৰত ত্যাগ আন্দোলন হৈছিল কিন্তু ইয়াত তোমাৰ কি আছিল ইয়াৰ উদ্দেশ্য কি আছিল বা কি হৈছিল ইয়াত 1942 ক্ৰিপছ মিছন আহিছিল ভাৰতত আমি সকলোৱে জানো আৰু ক্ৰিপছ মিছনে কৈছিল তোমাৰ ক্ৰিপছ মিছনৰ যেটো প্ৰস্তাৱ আছিল সেই প্ৰস্তাৱটোত কংগ্ৰেছে দেখিছিল যে ইউনিটি ভংগ হৈছে কোনোবা এখিনি নহয় কোনোবা এডোখৰ ঠাইত ইউনিটি নেশনেল ইউনিটি ব্ৰেক হৈছে আৰু তাত কোনো ধৰণৰ পাৰ্মানেন্ট তোমাৰ মানে ইমিডিয়েট প্ল্যান নাছিল যে তেওঁলোকে পাৱাৰ ট্ৰান্সফাৰ কৰি দিব ভাৰতীয় হাতত ঠিক আছে আৰু তেওঁলোকে যিহেতু তোমাৰ কি দিছিলে তোমাৰ ডমিনিয়ন ষ্টেটাস ডিক্লেয়াৰ কৰিছিল আৰু ডমিনিয়ন ষ্টেটাস কি হয় তুমি ইয়াৰ আগৰ ভিডিও চালে বুজি পাবা সো যিসকলে সিৰিয়ালি চাইছে তেওঁলোকৰ কাৰণে ইজি হ'ব আজি ক্লাছটো ঠিক আছে সো ডমিনিয়ন ষ্টেটাস তেওঁলোকে দিছিলে যদিও কিন্তু ইউনিটি ক্ষেত্ৰত ভাৰতৰ ঐক্যতাৰ ক্ষেত্ৰত ক'বাত নহয় ক'বাত কিবা তোমাৰ অখণ্ডতা আহি পৰিছিলে ঠিক আছে খণ্ডতা আহি পৰিছিলে মানে ভংগ হৈছিলে মানে ইউনিটি ব্ৰেক হৈছিলে সো সেই কাৰণে কি হৈছিলে তোমাৰ ইণ্ডিয়ান নেশনেল কংগ্ৰেছে কোনো ধৰণে কোনো কাৰণত কি মানি লোৱা নাছিলে ক্ৰিপছ মিছনৰ প্ৰস্তাৱটো মানি লোৱা নাছিলে সো ইয়াৰ পৰিপ্ৰেক্ষিততে 8 আগষ্ট 1942 ত বম্বে যিখন তোমাৰ কংগ্ৰেছৰ অধিৱেশন হৈছিল তাত তোমাৰ ৰিজলিউচন পাছ কৰিছিল কিহৰ কুইট ইণ্ডিয়া মুভমেন্টৰ ৰিজলিউচন পাছ কৰিছিল QIM ৰ ৰিজলিউচন পাছ কৰিছিল সো কি হ'ব তোমাৰ আৰু তাতে তোমাৰ গান্ধীজি এটা শ্লোগান দিছিল ডু অৰ ডাই কেতিয়া ক'লো মই 8 আগষ্ট 1942 বম্বেত 8 আগষ্ট 1942 ত বম্বেত কি কৈছিলে ৰিজলিউচন পাছ কৰিছিল বম্বেত ৰিজলিউচন পাছ কৰিছিল আৰু কিহৰ ৰিজলিউচন তোমাৰ কুইট ইণ্ডিয়া মুভমেন্টৰ QIM ৰ ৰিজলিউচন পাছ কৰিছিল কুইট ইণ্ডিয়া মুভমেন্ট কিয় হ'ব লগা হৈছিল কুইট ইণ্ডিয়া মুভমেন্ট হ'ব লগা হৈছিল কাৰণ ক্ৰিপছ মিছনৰ প্ৰস্তাৱ মানি লোৱা নাছিল 1942 পৰা 1944 লৈকে কুইট ইণ্ডিয়া মুভমেন্ট was running ঠিক আছে সো এই দুটা সময়ত কি হৈছিল কুইট ইণ্ডিয়া মুভমেন্ট চলিছিল আৰু ইয়াতে তোমাৰ মহাত্মা গান্ধী এটা শ্লোগান দিছিলে এটা ইম্পৰ্টেন্ট শ্লোগান ডু অৰ ডাই কৰা নহলে মৰা ডু অৰ ডাই শ্লোগান দিছিলে সেই অহিংসাবাদী গান্ধীৰ এইটো শ্লোগান আছিল ঠিক আছে কৰা নহলে মৰা ৰাইট সো তাৰমানে এইটো হেক যুদ্ধ আছিল ব্ৰিটিছৰ এগেইনষ্টত হেক চেষ্টা আছিল যে আমি ফ্ৰীডম পাব লাগে আৰু ইয়াৰ পিছত কি হৈছিল ব্ৰিটিছে ভাৰত এৰি গুচি যাবলৈ বাধ্য হৈছিল বুজি পোৱা হৈছে নে কিলেকে বেছি টান নহয় এইকিটা সৰু সৰু প্ৰশ্ন 7-8 ৰ কিতাপৰ প্ৰশ্ন বুজি পাবা একো ডাঙৰ কথা নহয় নেক্সট কোৱেশ্চন বংগ বিভাজন কেতিয়া কৰা হৈছিল আচ্ছা এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন বংগ বিভাজন কিয় কৰা হৈছিল বেংগলখনত বহুত চুকা মানুহ আছিল ঠিক আছে আৰু বেংগলখনৰ মানে ভাগ কৰাটো বহুত দৰকাৰ হৈ পৰিছিল ব্ৰিটিছৰ কাৰণে ব্ৰিটিছক কোৱা হৈছিল যে বংগৰ অখণ্ডতা
ঠিক আছে আমি যদি ভাগ কৰি নেপেলাওঁ হিন্দু মুছলমানত ভাগ কৰি নেপেলাওঁ তেতিয়া কিন্তু আমি বংগত শাসন কৰাত দিগদাৰ হ'ব কাৰণ বংগৰ মানে মানুহবিলাক তেতিয়াৰ পৰাই বহুত চোকা মানুহ আছিলে তীক্ষ্ণ বুদ্ধি সম্পন্ন মানুহ আছিলে হিন্দু মুছলমানৰ মাজত কোনো ধৰণৰ বিবাদ নাছিলে তেওঁলোক সদায় একেলগে আছিলে সো সেইকাৰণে ক'লে যে আমি কি লাগে বংগখনক আমি ডিভাইড কৰিব লাগে হিন্দু আৰু মুছলমানক আমি ভাগ কৰি দিব লাগে ঠিক আছে হিন্দু আৰু মুছলমানক আমি ভাগ কৰিব লাগে ওকে তাৰে তোমাৰ নাম হৈছিলে পূৰ্ব বংগ আৰু কি পশ্চিম বংগ ঠিক আছে সো তেতিয়া তোমাৰ কেতিয়া এইটো কথা কোৱা হ'ল যে তোমাৰ 19 জুলাই 1905 চনত ডিক্লেয়াৰ কৰি দিলে কোনে লৰ্ড কাৰ্জন আছিলে সেই সময়ত ভাইসৰয় ওকে সো লৰ্ডটো নলগাবা লৰ্ড সিহঁতৰ লৰ্ড আমাৰ লৰ্ড নহয় 19 জুলাই 1905 তেওঁলোকে ডিক্লেয়াৰ কৰিলে যে 16 অক্টোবৰ 1905 কি হ'ব তোমাৰ বংগখন বিভাজন হৈ যাব ঠিক আছে কি দিয়া ক'লা তোমাৰ 19 জুলাইত ইয়াক ডিক্লেয়াৰ কৰিলে 16 অক্টোবৰ ফাইনেল হ'ব 19 জুলাইত ডিক্লেয়াৰ কৰিলে 19 জুলাইত ডিক্লেয়াৰ কৰিলে 19 জুলাই 1905 চনত ডিক্লেয়াৰ কৰিলে 16 অক্টোবৰত কি হ'ব তোমাৰ এই বেংগল পাৰ্টিশনটো ইনেক্ট হ'ব মানে এনফোৰ্স হ'ব তাৰ মানে কি ক'লে যে বংগখনক দুভাগ কৰি দিয়া হ'ব সেই বুলি ক'লে কেতিয়া 19 জুলাই আৰু দুভাগ হ'ল কেতিয়া 16 অক্টোবৰ এতিয়া তাত কি হ'ল তোমাৰ বংগ ভংগ আন্দোলন মানে কি গম পাইছানে এই বংগখন বিভাজন কৰাৰ বিৰুদ্ধে যিটো আন্দোলন গঢ় লৈ উঠিছিলে বেংগলৰ হিন্দু আৰু মুছলমান সকলো মানুহ একত্ৰিত হৈছিলে তাত কোনো হিন্দু মুছলমানৰ মাজত তোমাৰ ব্ৰেক কৰিব পৰা নাছিলে সকলো মানুহ এক হৈছিলে কাৰণ সকলো পঢ়া শুনা মানুহ আছিলে সকলোবিলাক ওলাই আহিছিলে আৰু ইয়াৰ বিষয়ে মই আগৰ ক্লাছত ডিটেইল কৈছো সেইকাৰণে একেটা টপিককে মই আকৌ এবাৰ নকওঁ ঠিক আছে সো কি হ'ল তোমাৰ 1905 চনত বংগ ভংগ হৈছিলে 1905 ত বংগ ভংগ হৈছিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন নেক্সট কোৱেশ্চন আহি গ'ল যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন এলেন অক্টেভিয়ান হিউম হয়নে সকলোৱে জানো এলেন অক্টেভিয়ান হিউম হি ওয়াজ কি হ'ব ব্ৰিটিছ ৰিটায়াৰ্ড কি হ'ব তোমাৰ সিভিল সাৰ্ভিস অফিচাৰ ঠিক আছে তেওঁ ব্ৰিটিছৰ তোমাৰ সিভিল সাৰ্ভিস অফিচাৰ আছিল তেওঁ ৰিটায়াৰমেন্ট মানে ৰিটায়াৰ আছিলে আৰু তেওঁ হাৰ্মিট অফ শিমলা বুলি কোৱা হয় আৰু কংগ্ৰেছৰ স্থাপন 1885 ত হৈছিল ঠিক আছে কাৰ দ্বাৰা এলেন অক্টেভিয়ান হিউমৰ দ্বাৰা এ হিউমৰ দ্বাৰা ক'ত গ'ল প্ৰশ্নটো ঠিক আছে এ হিউমৰ দ্বাৰা কি হৈছিলে তোমাৰ 1885 ত কি হৈছিলে কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিলে আৰু এই এলেন অক্টেভিয়ান হিউম কোন আছিলে এজন কি আছিলে ৰিটায়াৰ্ড সিভিল সাৰ্ভিস অফিচাৰ আছিলে কাৰ ব্ৰিটিছৰ ঠিক আছে সো এটা কথা হ'ল যে কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে ইয়াৰ লগত থকাটো প্ৰশ্ন হয়নে সো তোমাৰ কংগ্ৰেছৰ প্ৰথম অধিৱেশন হৈছিলে বম্বেত হৈছিলে আৰু তোমাৰ তাৰ প্ৰেসিডেন্ট আছিলে WC বেনাৰ্জী উমেশ চন্দ্ৰ বেনাৰ্জী তেওঁ কৰিছিলে প্ৰথমখন 1885 ত হ'ব প্ৰথমখন 1885 কৰিছিল তোমাৰ বম্বেত হৈছিলে আৰু ইয়াৰ তোমাৰ প্ৰেসিডেন্ট কোন আছিলে ফাৰ্স্ট প্ৰেসিডেন্ট হু প্ৰিজাইডেড হৈছে তোমাৰ WC Banerjee was the first president of first key session of Indian National Congress which was formed in 1885 right okay so next question about tomar next question কি আছে next question আছে ইয়াণ্ডাবু সন্ধিৰ পিছত উজনি অসমৰ শাসনৰ বাবে ব্ৰিটিছে কাক দায়িত্ব দিছিল এটো হ'ব তোমাৰ হোমৱৰ্ক প্ৰতিটো কোৱেশ্চনৰ হোমৱৰ্ক দি গৈছো আমাৰ হোমৱৰ্ক যি এটেন্ড কৰিব তাৰ কাৰণে আমি মক টেষ্টৰ কাৰণে কি কৰিম কমিশন দিম ঠিক আছে আমি তা মক টেষ্টৰ কাৰণে ডিসকাউন্ট দিম ওকে সো এটা কথা হ'ল যে আমাৰ এপত 169 ত মই আকৌ এবাৰ কৈছো 169 ত সকলো জিএস ক্লাছৰ লগতে মক টেষ্ট আহি আছে সোনকালে কাৰণ পৰীক্ষাৰ কি মানে কেইদিনমান আগতে মক টেষ্ট আনিম তাৰ আগতে মক টেষ্ট নিদু ঠিক আছে সো এমসিকিউ ধৰিলে তোমাৰ ইংলিশ গ্ৰামাৰ ধৰিলে ঠিক আছে ইংলিশ গ্ৰামাৰ ধৰিলে তোমাৰ গোটেইখিনি বস্তু সোমাই যাব মাত্ৰ 169 টকা আপুনি পে কৰিব লাগে এপটো ডাউনলোড কৰিব লাগে এপটোৰ নাম হ'ল বিদ্যা কোচিং কিতাবৰ বুলি সাৰ্চ কৰি আপুনি এপটো ডাউনলোড কৰক আৰু লিংকটো আমি ডেসক্ৰিপচনত দি দিছো লিংকটো ডাউনলোড কৰি আপুনি এপটো ডাউনলোড কৰক লিংকটো লৈ ডাউনলোড কৰক এপটো তাৰপৰা আপুনি কোৰ্সটো কমপ্লিটলি লৈ লওক আৰু পঢ়া আৰম্ভ কৰক ঠিক আছে সো এতিয়া আমি কি কোৰ্স চাইছিলো ওকে সো এটো হৈ গ'ল হোমৱৰ্ক আৰু হোমৱৰ্কৰ আনসাৰ কমেন্টত যি দিব তেওঁৰ কাৰণে মক টেষ্টত ডিসকাউন্ট থাকিব মই আগতে কৈছো ওকে সো এটো হ'ব হোমৱৰ্ক নেক্সট কোৱেশ্চন আধুনিক ভাৰতৰ নৱজাগৰণৰ পিতৃ বুলি কাক কোৱা হয় হু ওয়াজ দা ফাদাৰ অফ মডাৰ্ন ৰেনেসান্স অফ ইণ্ডিয়া ঠিক আছে কৈছে যে আধুনিক ভাৰতৰ মানে মডাৰ্ন ইণ্ডিয়া ৰেনেসান্স মানে নৱজাগৰণৰ পিতৃ বুলি কাক কোৱা হয় ইয়াৰ আনসাৰ আমি সকলো জানো যে ৰাজা ৰামমোহন ৰয় কিয় কোৱা হয় ৰাজা ৰামমোহন ৰয় তেওঁ কাৰণ বহুতখিনি কাম কৰিছে বাৰবাৰিক মানে কি বাৰবাৰিক মানে তোমাৰ পৈশাচিক কাম ঠিক আছে এই বাৰবাৰিক কাম আছিল আগতে তোমাৰ এটা বাৰবাৰিক সিস্টেম চলিছিল তোমাৰ সতী সিস্টেম বুলি কয় না সতী প্ৰথা ওকে সতী প্ৰথা এই সতী প্ৰথা মানে কি যেতিয়া
হাজবেণ্ডৰ মৃত্যু হ'ব জীয়াই থকা ৱাইফকো সেই চিতাত তুলি দিব জীয়াই জীয়াই মৰিবলৈ এইবিলাক পৰীক্ষা এইবিলাক ধৰণৰ ঘটনাবিলাকক ৰাজা ৰামমোহন ৰায় বন্ধ কৰিছিলে তেওঁ এডুকেট কৰিব চেষ্টা কৰিছিলে তেওঁ ভাৰতীয় মানুহক সকলো ফিল্ডৰ পৰা এডুকেশ্যন দিবলৈ চেষ্টা কৰিছিলে ভাৰতৰ মানুহ এনলাইটেনমেণ্টৰ ফালে লৈ যাবলৈ চেষ্টা কৰিছিলে কোনে ৰাজা ৰামমোহন ৰায় 18 আৰু 19 চেঞ্চুৰীত ৰাজা ৰামমোহন ৰায়ৰ বৰঙণি তোমাৰ কি উল্লেখযোগ্য বৰঙণি আছিলে ঠিক আছে আৰু তেওঁ বহুতখিনি কামো কৰিছিলে তেওঁ এডুকেশ্যনৰ ক্ষেত্ৰত বহুতখিনি কাম কৰিছে তেওঁ দুখন বাতৰি কাকতো প্ৰচলন কৰিছিলে এখন বেংগলী ভাষাত আৰু এখন তোমাৰ পাৰ্চিয়ান ভাষাত পাৰ্চিয়ান ভাষাখন তোমাৰ মিৰৰ অফ নিউজ আৰু 1888 মিৰৰ অফ নিউজখন তোমাৰ 1888 পাব্লিছ হৈছে আৰু তোমাৰ সংবাদ কৌমুদি ঠিক আছে সংবাদ কৌমুদি ওকে সৰি সংবাদ কৌমুদি মই লিখি দিলে নামটো আহিব সংবাদ কৌমুদি ওকে সংবাদ কৌমুদি আৰু তোমাৰ কি হৈছিল মই মিৰৰ অফ নিউজ আৰু এখন হ'ল তোমাৰ মিৰৰ অফ নিউজ বুলি তেওঁ দুখন নিউজ পেপাৰ পাব্লিছ কৰিছে ঠিক আছে এই সংবাদ কৌমুদিখন তোমাৰ কি হ'ব বেংগলী আছিলে আৰু এখন তোমাৰ পাৰ্চিয়ান আছিলে আৰু এখন তোমাৰ পাৰ্চিয়ান আছিলে ঠিক আছে পাৰ্চিয়ান ভাষাত আছিলে আৰু এখন তোমাৰ 1882 আছিলে আৰু তোমাৰ যিখন সংবাদ কৌমুদি এখন তোমাৰ কেতিয়া আছিলে এখনৰ মই একচুয়ালি ইয়াৰটো পাহৰি গৈছো ঠিক আছে সো সংবাদ কৌমুদি কেতিয়া ৰিলিজ হৈছিলে ৰিলিজ হ'ব ফিল্ম নহয় কেতিয়া পাব্লিছ হৈছিলে এটো পাহৰিছো ঠিক আছে ওকে সো ৰাজা ৰামমোহন ৰায় কি হ'ব এজন প্ৰমিনেন্ট এজন মানুহ আছিলে বহুত ভাল মানুহ আছিলে যি তোমাৰ বহুতখিনি কাম কৰিছিলে সেই কাৰণে 1890 যিটো সেঞ্চুৰী আছিলে সেই সময়ত তেওঁ বহুতখিনি কামৰ কাৰণে তেওঁ বহুতখিনি চেঞ্জেছৰ কাৰণে তেওঁ কি বুলি কোৱা হয় ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়ান ৰেনেসান্স বুলি কোৱা দিছে মানে আধুনিক ভাৰতৰ নৱজাগৰণৰ পিতৃ বুলি কোৱা হয় গোপাল কৃষ্ণ গোখলে তেওঁ কি বুলি ক'লে ফাদাৰ অফ ভাৰতৰ নৱজাগৰণৰ পিতৃ বুলি ক'লে ওকে সো ফাদাৰ উপাধি কোনে দিলে গোপাল কৃষ্ণ গোখলে দিলে আৰু ৰাজা উপাধিটো তোমাক আকবৰ দ্বিতীয় দিলে সো ৰাজা উপাধি কোনে দিলে ৰাজা টাইটেল was given by ৰাজা কোনে দিলে আকবৰ দ্বিতীয় এই আকবৰ দ্বিতীয় কোন হয় বুলি সুধিলে যদি মই আনসাৰ দিব লাগিব যে মোৰ আগৰ ফাউন্ডেশন ক্লাছ চোৱা তাত তুমি সাৰ্চ কৰা যে হিষ্ট্ৰী বাই মহন্ত স্যাৰ তুমি গোটেই হিষ্ট্ৰী 50টা ভিডিও পাবা তোমাৰ হিষ্ট্ৰী আৰু কোনো ধৰণৰ জীৱনত পঢ়িব লগা নহয় ঠিক আছে সো এটা সাৰ্চ কৰিবা তে গম পাবা যে আকবৰ দ্বিতীয় কোন হয় গম পাবা ওকে নেক্সট ক্লাস মানে নেক্সট কোৱেশ্চন সো এখিনি কোৱা তোমাৰ ৰাজা ৰামমোহন ৰায় বৰঙণি টুৱাৰ্ডছ দা ইণ্ডিয়া তলে কোনজন বিদেশৰ লোক প্ৰথমে ভাৰতলৈ আহিছিল ওকে ভাৰতলৈ প্ৰথমে বলে কোনজন বিদেশী আহিছিল হিউৱেন চাং আহিছিল নেকি তোমালোকে সব ভাবিছে স্যাৰ হিউৱেন চাঙে হ'ব হিউৱেন চাং নহয় হিউৱেন চাঙৰ আগতো আহিছিল সো এই কোৱেশ্চনটোৰ আনসাৰ দিব যাওতে মই তোমালোকক অলপ অতীতলৈ লৈ যাম প্ৰায় 323 বিসি মানলৈ লৈ যাম 323 বিসি মানে তোমাৰ 323 ৰ আগত 327 বিসি মাৰ কি হ'ল তোমাৰ হিন্দুকুশ পৰ্বত পাৰ হৈ 327 বিসি চোৱা কিমান দীঘলীয়া সময় কিমান আগৰ ন 327 বিসি তোমাৰ হিন্দুকুশ পৰ্বত পাৰ হৈ পেলাই হিন্দুকুশ পৰ্বত পাৰ হৈ আফগানিস্তানত তোমাৰ এজন মানুহ সোমালে যাৰ নাম হ'ল তোমাৰ সিকান্দাৰ মানে হ'ল কোন আলেকজান্ডাৰ ঠিক আছে সো সিকান্দাৰে হ'ল আলেকজান্ডাৰ তো সেম মানুহ মানে একেজনে মানুহ নাম দুটা ওকে সো তেওঁ পাৰ হৈ আহি পেলাই তেওঁ লাহেকে 326 ত কি হ'ল 326 ত ইন্দাস ৰিভাৰ পাৰ হ'ল মানে সিন্ধু নদী পাৰ হ'ল আৰু সিন্ধু নদী পাৰত ৰাবি নদী পাৰ ঠিক আছে ৰাবি নদী পাত মানে তোমাৰ সৰি জেলাম নদী পাৰত তেওঁ এজন ৰজা আছিল যাৰ নাম আছিল পুৰু আমি শুনিছিলো আগতে পুৰু ৰজা মানে এই পুৰুৰ লগত যুদ্ধ কৰিলে আৰু সেই বেটেলখনৰ নাম হ'ল বেটেল অফ হিদাস পাস 326 ঠিক আছে বেটেল অফ হিদাস পাস এই বেটেল অফ হিদাস পাসৰ তেওঁ পুৰু হৰুৱাই পেলাই তেওঁ কি হ'ল তোমাৰ সেই সময়ত আকৌ ভাৰতত কোন ৰাজ্য কোনটো এম্পায়াৰ চলিছিল মৌৰ্য ওকে মৌৰ্য মানে লাষ্ট ধননন্দ তোমাৰ নন্দ ডাইনাষ্টি ধননন্দ শেষ কৰিয়ে কোন আছিল তোমাৰ চন্দ্ৰগুপ্ত মৌৰ্য ৰজা আছিল ওকে এটা হল তোমাৰ এই কাৰাম কলমা পৰকে পাহৰি যাও নহয় সিকান্দাৰ অৰ্থাৎ আলেকজান্ডাৰ এই আলেকজান্ডাৰ লগত তোমাৰ কোন আহিছিল এই আলেকজান্ডাৰ কোন অকমান চাই লও আমি আলেকজান্ডাৰ ওকে এই আলেকজান্ডাৰ হল তোমাৰ মেচিডোনিয়াৰ ৰজা মেচিডোনিয়াৰ ৰজা ঠিক আছে মেচিডোনিয়াৰ ৰজা তেওঁ জন্ম হৈছিল তোমাৰ 356 বিসি তোমাৰ মেচিডোনিয়াত তেওঁ জন্ম হৈছিল এই আলেকজান্ডাৰ জন্ম হৈছিল দেউতাকৰ নাম আছিল ফিলিপ মাকৰ নাম আছিল ফিলিপ মানে বাপেকৰ নাম ফিলিপ মাকৰ নাম অলিম্পিয়াৰ ওয়াইফৰ নাম ৰেক্সনা গুৰু অৰষ্টু ঠিক আছে এখিনি কাৰ বিষয়ে ইনফৰমেশন দিলো মই নামটো লিখি লও নহলে পাহৰি যাও সিকান্দাৰ অৰ্থাৎ আলেকজান্ডাৰ ঠিক আছে সিকান্দাৰ বা আলেকজান্ডাৰ ঠিক আছে সো তেওঁ মেচিডোনিয়াৰ ৰজা তেওঁ কেৱল ভাৰতলৈ আহিলে তেওঁ সেনাপতি এজন আহিছিল তেওঁ সেনাপতি দুজন আহিছিল যেন তোমাৰ স্থল সেনাপতি মই কৈছো যে সেলুকাছ নিকেটৰ এই সেলুকাছ নিকেটৰ কি হ'ল তোমাৰ
সেলুকাছ নিকেটৰ যেতিয়া সেকেন্ড বাৰ কাৰণে আকৌ আহিছিলে ন এই সেলুকাছ নিকেটৰ হাৰিছিলে মানে ভাৰতত কাৰ হাতত মৌৰ্যৰ হাতত হাৰিছিলে সো ইয়াৰ বিষয়ে ডিটেইল ক্লাছ দিয়া আছে মই যে কোন আহিছিলে কেনেকৈ আহিছিলে কোনফালে কি হ'ল সেই হিষ্ট্ৰী বাই মহন্ত সাৰ্চ কৰক মানে আপোনালোকে জীৱন পঢ়িব লগা নহয় তাৰ হাজাৰ এমচিকিউ সোমাই আছে এটা ফাউণ্ডেশ্যন ক্লাছত ঠিক আছে এই সেলুকাছ নিকেটৰ আকৌ জীয়েক এজনী আছিলে সেই জীয়েকজনীক আকৌ বিয়া দিলে কাক চন্দ্ৰগুপ্ত মৌৰ্যক বিয়া দিলে এই সেলুকাছ নিকেটৰ জীয়েকৰ নাম কি এই সেলুকাছ নিকেটৰ জীয়েকৰ নাম হ'ল তোমাৰ কৰ্নেলিয়া ঠিক আছে কৰ্নেলিয়া এই কৰ্নেলিয়াক বিয়া দিয়া হ'ল তোমাৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ লগত চন্দ্ৰগুপ্ত মৌৰ্যৰ লগত ঠিক আছে চন্দ্ৰগুপ্ত মৌৰ্যৰ লগত কি হ'ল তোমাৰ বিয়া দিয়া হ'ল এই চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত থাকিবৰ কাৰণে এই সেলুকাছ নিকেটৰ লগত অহা এজন অথৰ এজন সাহিত্যিকক ৰখাই থৈ গ'ল ঠিক আছে যে তুমি চোৱা কৰিবা মোৰ ছোৱালীজনী বা তাত তুমি লিখা মেলা কৰিব পাৰিবা ঠিক আছে ওকে কলেজত লিখা মেলা কৰিব পাৰিবা চ' কাক থৈ গ'ল তোমাক মেগাস্থেনিছ বুলি এজনক থৈ গ'ল মেগাস্থেনিছ এই মেগাস্থেনিছ তোমাৰ এজন দাৰ্শনিক হয় বা এজন তুমি সাহিত্যিক হয় ঠিক আছে এই সাহিত্যিকজনে এখন বুক লিখিছিলে ও আচ্ছা তাৰ মানে প্ৰথম অহা মানুহজন হ'ল মেগাস্থেনিছ ঠিক আছে চ' শুদ্ধ আনসাৰ কি মেগাস্থেনিছ এই মেগাস্থেনিছে এখন কিতাপ লিখিছিলে সেইখন নাম হ'ল তোমাৰ ইণ্ডিকা কিমান অপশ্যন পালা দেখিছানে ইণ্ডিকা নামৰ পুস্তকখনৰ বা ইণ্ডিকা নামৰ কিতাপখনৰ লেখক কোন মেগাস্থেনিছ এই ইণ্ডিকাত চাই কি পোৱা যায় এই ইণ্ডিকাত তোমাৰ পোৱা যায় মৌৰ্য বংশৰ শাসনৰ সময়খিনি ঠিক আছে মৌৰ্য পিৰিয়ডৰ বিষয়ে পোৱা যায় মৌৰ্য পিৰিয়ডত কি হৈছিলে ৰজা কেনেকুৱা ঠিক আছে চ' গোটেই কথাবিলাক ক'ত পোৱা যায় মেগাস্থেনিছৰ কিতাপ ইণ্ডিকাত পোৱা যায় চ' হ'বনে মেগাস্থেনিছৰ কিতাপ কি ইণ্ডিকাত পোৱা যায় 323 কি হ'ল তোমাৰ ঘূৰি যাওঁতে বেবিলন কাৰ মৃত্যু হ'ল তোমাৰ আলেকজাণ্ডাৰ মৃত্যু তাৰ ঘোঁৰাটোৰ নাম আছিলে বুছফেৰাছ ঠিক আছে সেই তেনেকুৱা কিবা এটা নাম আছিলে অ'কে এইবোৰ সৰুতে পঢ়া 91-94 মানতে পঢ়া এইবিলাক পাহৰিলো অ'কে চ' ঠিক আছে চ' এইখিনিলৈকে কাৰো দিগদাৰ নাই একো ওকে প্ৰব্লেম নাই ঠিক আছে নেক্সট কুৱেশ্যনটো আমি আৰু দুটা চাইছো আৰু ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানী 31 ডিচেম্বৰ 1600 চনত গঠন হৈছিলে কেতিয়া 31 ডিচেম্বৰ 1600 চনত কি হৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিলে ওকে তাৰ পৰা তেওঁলোক আহিছিলে ভাৰতত কি কৰিলে ট্ৰেড কৰিবৰ কাৰণে আহিছিলে তেওঁলোকে ভাৰতত ট্ৰেড কৰিলে কিন্তু ট্ৰেড কৰি থাকোতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ট্ৰেড কৰি থাকোতে কিমানৰ পৰা ট্ৰেড কৰি থাকোতে তেওঁলোকে শাসন কাৰ্য আৰম্ভ কৰি দিলে আৰু 1773 পৰা তোমাৰ কিমান 1858 লৈকে তেওঁলোকে শাসন কৰিলে যিটো পিৰিয়ডত তোমাৰ কোম্পানী ৰুল বুলি কোৱা হয় কি বুলি কোৱা হয় কোম্পানী ৰুল কোম্পানী শাসন ঠিক আছে কোম্পানী শাসন কৰিলে আৰু সেই সময়ত তোমাৰ এটা ৱাৰ হ'ল এটা তোমাৰ ৰিভলিউচন হ'ল এটা তোমাৰ ৰিভল্ট হ'ল যাক কোৱা হয় তোমাৰ কি চিপাহী মিউটিনি বা চিপাহী বিদ্ৰোহ চিপাহী মিউটিনি অসমীয়াত আৰু ইংলিছত আৰু অসমীয়াত কয় চিপাহী বিদ্ৰোহ আৰু চিপাহী বিদ্ৰোহ হোৱাৰ কাৰণে তেওঁলোকে অসমত ল মেইনটেইন কৰিব নোৱাৰা মানে ভাৰতত ল মেইনটেইন কৰিব নোৱাৰা কাৰণে তেওঁলোকৰ পৰা শাসন লৈ গ'ল কাৰ হাতলৈ ইংলেণ্ডৰ ৰজাৰ হাতলৈ গুচি গ'ল 1858 পৰা 1947 লৈকে ভাৰতৰ শাসন ব্যৱস্থা কাৰ হাতলৈ গ'ল তোমাৰ ইংলেণ্ডৰ ৰজা হ'ব লাগে কিন্তু এতিয়া আমি কি বুলি ক'ব লাগে ক্ৰাউন ৰুল বুলি ক'ম ঠিক আছে ক্ৰাউন ৰুললৈ গুচি গ'ল ঠিক আছে ক্ৰাউন ৰুললৈ গুচি গ'ল ওকে চ' এইটো কোন হৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানী 1600 চনত আহিছিলে মানুহে প্ৰথমে ব্যৱহাৰ কৰা ধাতুবিধৰ নাম কি মানুহে প্ৰথমে ব্যৱহাৰ কৰা ধাতুবিধৰ নাম হ'ল তাম ঠিক আছে যাক আমি কপাৰ বুলি কওঁ ওকে তাম ধাতু প্ৰথমে মানুহে ব্যৱহাৰ কৰিছিলে চালকোলিথিক পিৰিয়ডৰ পাছৰ পৰা সেইখিনি আমাৰ হিষ্ট্ৰী বাই মহন্ত ছাৰ মাৰি দিয়া ওলাই যাব নেক্সট কুৱেশ্যনটো হৈছে আৰু লাষ্ট কুৱেশ্যনটো হৈছে যে ভাৰতৰ সৈতে বাণিজ্য কৰা প্ৰথম ইউৰোপীয় কোন আছিল ভাৰতৰ সৈতে বাণিজ্য কৰা প্ৰথম ইউৰোপীয় কোন আছিল ভাৰতৰ সৈতে বাণিজ্য কৰা প্ৰথম ইউৰোপীয় কোন আছিল এক ছেকেণ্ড ভাৰতৰ সৈতে কোন ইউৰোপীয়ানে প্ৰথমে বাণিজ্য কৰিছিল চোৱা তাৰ কাৰণে আমি জানিব লাগিছিলে সিকুৱেন্সটো গম পাব লাগিব কোন আহিছিলে প্ৰথমে ঠিক আছে চ' তোমাৰ ইয়াৰ আনসাৰ পৰ্তুগীজ ফাৰ্ষ্ট আহিছিলে পৰ্তুগীজ ঠিক আছে তাৰপৰা তোমাৰ ডেনমাৰ্ক ঠিক আছে ডেনমাৰ্ক তাৰপৰা তোমাৰ ফ্ৰেঞ্চ এই তেনেকৈ আহিলে তাৰ মাজত আহিলে তোমাৰ ইংলেণ্ড আহিলে হয়নে ইংলেণ্ড আহিলে এই ইংলেণ্ডে হ'ল তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী চ' প্ৰথমে কোন আহিলে পৰ্তুগীজ আহিলে ঠিক আছে ওকে চ' পৰ্তুগীজ প্ৰথমে আহিলে পৰ্তুগীজ কেতিয়া আহিলে তোমাৰ 1478 কোন আহিছিলে 1498 ভাস্কো ডা গামা আহিছিলে 1498 কি তোমাৰ ভাস্কো ডা গামা আহিছিলে হয়নে চ' ভাস্কো ডা গামা আহি পেলাই কি কৰিলে তোমাৰ ভাৰতত সোমাইছিলে কোন 1498 প্ৰথমবাৰৰ বাবে ভাস্কো ডা গামা তাৰপৰা কোন আহিলে তোমাৰ ভাস্কো ডা গামাৰ পাছত কোন আহিলে ভাস্কো ডা গামাৰ পাছত আৰু এজন আহিলে যি তোমাৰ ব্লু ৱাটাৰ পলিচি ইন্ট্ৰডিউচ কৰিছিলে হু ইন্ট্ৰডিউচ দ্য ব্লু ৱাটাৰ পলিচি তোমাৰ কোনে কৈছিলে আলমাইডা ওকে ব্লু ৱাটাৰ পলিচি was introduced by আলমাইডা ঠিক আছে চ' এইখিনি হৈ গ'ল আজি ক্লাছ ইমানে নেক্সট ক্লাছটোৰ কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিব যদি এই ধৰণৰ আৰু
হাই লেভেলৰ ক্লাছ লাগে আপোনালোকক 169 এটাতো খৰচ কৰিব পাৰিব বেছিকৈ নকওঁ থেংক ইউ ভেৰি মাছ